নমস্কাৰ সুপ্ৰভাত জনাইছো সকলোকে মই অন্যটি ব্লগলৈ স্বাগতম জনাইছো আজি দেওবাৰ হয় আৰু এতিয়া 8:49 হৈছে 8টা মান বজাত উঠিছো সদায় ভাবো 4টা বজাত উঠি পেনে 2 ঘণ্টা পঢ়িম বুলি 2 ঘণ্টা মানে লৰাটো শুই উঠোতে মই 2 ঘণ্টা এটলিষ্ট পঢ়িম বুলি ভাবো কিন্তু সদায় 4টা বজাত উঠটো নহয়গে মাজতে দুদিন মান উঠিছিলো আকৌ পাহৰি গৈছো আৰু মোৰ মাতটো গম পাইছে মাতটো বহুত বহি আছে তো চিঞৰি ক'ব লগা হৈছে আৰু আজি হৈছে দেওবাৰ আৰু দেওবাৰ ৰিভিজন দিটো আপোনালোকক মই যোৱাটো ব্লগত দেখাম বুলি কৈছিলো তো সেইটো কাৰণে আজি মই মোৰ ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু এতিয়া মই ব্ৰাছ কৰি মুখ চুখ ধুই বাহিৰতে ৰ'দত চকী এখন আনি লৈছো ইয়াতে মই এছপিকে সাইজ যেটো 900 আসাম জি কেপিডি দিছিলে সেইখিনি মানে মই ৰিভিজন কৰিম মাতটো বাৰে বহি গৈছে মানে কি হ'ল তাৰ মই 400 কোৱেশ্চন আনসাৰ কমপ্লিট কৰিলো সেইখিনি ৰিভিজন কৰিম আৰু লগতে 100 প্লাস মুখস্থ কৰিম তো সেইখিনি আপোনালোকক দেখাব নোৱাৰো কিয়নো মোৰ এটো মোবাইলত টাইম পিডিএফ খিনি আছে ইয়াৰ পৰা মুখস্থ কৰিম মই জনাই থৈছো যেহেতু মই কৈছিলো যে আজি দিনটো মই কেনেদৰে এডিয়াৰ কাৰণে প্ৰিপাৰেচন কৰো সেইখিনি আপোনালোকক দেখাম বুলি আৰু আজি যেহেতু ঘৰত হাজবেণ্ড থাকিব তো অকণমান হলেও সময় বেছিকৈ পাম সেইকাৰণে কেনেদৰে কি পঢ়ো কি নপঢ়ো সেইখিনি আপোনালোকক ভালকৈ দেখাব পাৰিম আৰু লগতে মোক এটা শৰ্ট ভিডিঅ'ত কমেন্ট কৰিছিল যে আপুনি কি কিতাপ লৈছে মই সঁচা কথা ক'ব গ'লে বহুত বেছি কিতাপ লোৱা নাইকিয়া গতিকে ভিডিঅ'টো স্কিপ নকৰিব মাজতে মই কি পঢ়িছো কেনেকৈ মোৰ নোটবিলাক বনাইছো মেলিছো সকলোবিলাক দেখাই যাম ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু আগৰ ভিডিঅ'টোত ইমানখিনি মৰম দিয়াৰ বাবে বহুত ধন্যবাদ আৰু তেন্তে মই বেছি কথা কৈ নাথাকো কাৰণ ল'ৰা উঠি যাব টাইম বেছি হৈ গ'লে পঢ়ি লওঁতে আৰু এয়া দেখিছে নহয় পুৰা ধুনীয়াকৈ ৰ'দ পৰি আছে আৰু ৰ'দতে বহি পেনে মই ৰিভিজন কৰি লওঁ আৰু এইপিনে আমাৰ জিমি বহুত ডাঙৰ হ'ল দেখিছে না আপোনালোকক যেতিয়া মই প্ৰথম ভিডিঅ'ত মানে প্ৰথম নহয় মাজতে জিমি যোনদিনাখন আনিছিলোঁ সেইদিনৰ সেই মানে ভিডিঅ'টো মোৰ চেনেলত দিয়া আছে তো তেতিয়াৰ পৰা জিমি বহুতখিনি ডাঙৰ হ'ল আৰু এতিয়া ৰ'দতে বহি তেন্তে পঢ়িলোঁ ভিডিঅ'টো সেইখনকে চাই যাম 100 মান কুৱেশ্যন আনসাৰ মই মুখস্থ কৰিছিলোঁ হে ল'ৰা এইপিনে উঠিলে আৰু তাক মই গুড মৰ্নিং ক'বলৈ কৈ আছিলো সি একদম মনে কৈছে দেখিছে নহয় ৰাতিপুৱা শুইলে তাক অকণমান লৈ মেলি উমলাব লাগে তাৰপিছত চাই মন্দিৰৰ ভিতৰত সদায় মানে শুই উঠা পাছৰ পৰা মন্দিৰৰ ভিতৰত সোমাব মন্দিৰৰ এই বাৰীখনত ঘূৰি ফুৰিব ওলা মন্দিৰৰ পৰা হা নাপা ওলা কৃষ্ণ কৰি দিয়া কৃষ্ণ কৰা কৃষ্ণ কৰি দিয়া নাপায় কৃষ্ণ কৰি দিয়া কৃষ্ণ কৰি দিয়া লৈ লৈছে গোটেইখন বালি লৈ খেলি থাকিব এতিয়া দেখিছে নাই গোটেই পেনে চেনে বালি আৰু এই আমাৰ ৰাণী কুকুৰজনীৰ লগত লাগি থাকে এনি টাইম অকল ৰাণী কুকুৰজনীৰ লগত এই কুকুৰজনী বহুত জ্ঞানী হয় একোৱেই নকৰে মানে তাত কি খাইছা কেনেকে খাইছা কি খাইছা কৈ দিয়া চাবা তুমি কি খাইছা কৈ দিয়া কলেহে দিম এইপিনে কিতাপ সামৰি পিনে এক গামলা কাপোৰ তিয়ালো আৰু এইপিনে ল'ৰাৰ কাপোৰ ধুই ললো প্ৰথমতে আৰু তাৰপিছত মোৰ কাপোৰ আৰু হাজবেণ্ডৰ কাপোৰ এয়া ধুই মেলি ললো এক বাল্টি আৰু এইখিনি মই এতিয়া মেলি থৈ আহিলো আৰু দিনটো এনেদৰে কামৰ মাজতে সময় উলিয়াইলে পঢ়িব লাগে আৰু মই আৰু এইপিনে একাল দেখিছে নহয় একাল মই মেলি থৈ আহিলো তাৰপিছত আকৌ ভিডিঅ'টো কন্টিনিউ কৰি যাম সববোৰ মেলি থৈ অহা পাছত 1টামান বজাত ল'ৰাক গা ধুৱাই দিলো আৰু তাক গা ধুৱাই পিনে এতিয়া কাপোৰ পিন্ধাবলৈ সি নিদিয়ে দেখিছে নে কেনেকে দৌৰি ধাপৰি ঘূৰি ফুৰিছে তাক কাপোৰ কানি পিন্ধাই মেলি আকৌ তাক মই ভাত খুৱাবলৈ ললো তাক ভাত খোৱাৰ পাছতহে মই নিজৰ কামখিনি কৰিব পাৰিম তাক তেন্তে মই ভাতকেইটা খুৱাই লওঁ খাই দিয়া তোমাক মুগলিয়ে বেয়া পাব অফ কৰি দে বেটাক খুৱাই ললো খুৱাই পিনে এতিয়া বাজিছে 2:35 দেখিছে নহয় 11টা বজাৰ পৰা যে 2:35 হ'লগৈ মই এতিয়ালৈকে কিতাপ মেলাই নাই কাম কৰি মেলি এতিয়া ইয়াক খুৱাই ললো যেতিয়া টেনশ্যন নাই ই বহুত দেৰি নুশুৱে পিছে সেইটো কাৰণে মই লৰালৰিকৈ গা পা ধুই ভাত খাই পিনে কিতাপত লাগোগৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক
ল'ৰাটো এতিয়া শুলে যিহেতু সি শুলে মেলিলে ময়ো গা পা ধুই মেলি ল'লোঁ দুটামান কৰিবলগীয়া কাম আছিলে সেইখিনি কৰি মেলি ল'লোঁ আৰু এতিয়া 3:10 মানেই হ'লগৈ মই সদায় ভাত খোৱাতে ইমানটোৱে বাজে কাৰণ ই সাৰ পাই থাকিলে মই ভাত নাখাওঁ কাৰণ ই যদি যেতিয়া সাৰ পাই থাকে মই ভাত খাব ধৰিলে ই ভাত খাই থাকোঁতে দৌৰি ৰাস্তা পায়গৈ আৰু মই বালি লৈ গা ধুৱাই দিয়াৰ পিছত বালি লৈ খেলে সেইখিনি হোৱাতকৈ ই শান্তিত যেতিয়া শুৱে মই শান্তিত ভাত খাই পিনে পঢ়াত লাগোঁ মাতটো একদম বহি গৈছে মাতটো একেবাৰে স্কিপ কৰিব আপোনালোকে আৰু এইপিনে এয়া আজি মই পঢ়া টেবুল কাপোৰখনো ধুই দিলোঁ কাৰণ টেবুল কাপোৰ মই দুপৰীয়া ভাত সাজ খাই লৈ এইপিনে ভাত পোৰা বেঙেনা পিটিকা আৰু জলকীয়া মোৰ অল টাইম ফেভৰেট এইপিনে মাছৰ পেটুৰ ভাজি আৰু অথনি দেখিছিলে যে ককাজনৰ পৰা লোৱা আচাৰ আৰু মাছ সেয়াই আৰু তাৰপিছত মই এতিয়া মানে SPK আসাম জিকে যেটো 900+ কুৱেশ্যনৰ PDF আছিলে হেতু মই পুৰণা মোবাইলটোতে দি লৈছো কাৰণ আপোনালোকক পুৰণা মোবাইলটোত বা পঢ়ি দেখুৱালেহে মই এটো ভিডিও কৰিব পাৰিম সেইবাবে এটো দি লৈ পেনে মই এটো পা পঢ়িম আৰু এটো মোবাইলত মই ৰাতিপুৱাৰ সময়খিনি 300টা কুৱেশ্যন মুখস্থ হ'ল এতিয়া মই 300ৰ পৰা কন্টিনিউ কৰিম যেটো মই কৈছিলো 500 লৈকে কমপ্লিট কৰিম বুলি তো কৰি ল আৰু এটো পুৰণা মোবাইলটোতে PDF টো দি লৈছিলো নতুন মোবাইলটোৰ পৰা ভিডিও কৰিবৰ কাৰণে এতিয়া মই মানে মুখস্থ কৰাত লাগি যায় আৰু আপোনালোকে চাই যাওক আৰু এনেদৰে মই মোবাইলৰ পৰা যিখিনি জিকে কুৱেশ্যন আছিলে সেইখিনি মই কৰি গৈছো আৰু আজি 500টা মই কমপ্লিট কৰি ললো আৰু মোৰ ষ্টাডি ব্লগটো আপোনালোকে চাই কেনে পাইছে নাজানো কিন্তু মোৰ ষ্টাডি ব্লগ বুলিবলে মোৰ এনেকুৱাই হয় গতিকে আপোনালোকে যদি বেয়া পায় তেন্তে স্কিপ কৰিব পাৰে আৰু যি সকলে ভাল পায় তেওঁলোকে ভিডিওটো সম্পূৰ্ণ চাই যাব বুলি আশা ৰাখিছো মোৰ এতিয়া 500টা কুৱেশ্যন আনসাৰ কমপ্লিট হ'ল ভাবিছিলো মেথছ কৰিম বুলি কিন্তু ল'ৰাটো উঠিলে যে কৰিব নোৱাৰো হাজবেণ্ড বল খেলিবলৈ গৈছে তেওঁ অহাৰ পিছত কৰিম মই দিনত ধোৱা কাপোৰবিলাক এতিয়া মই মানে সামৰি খুতৰিয়ে লওঁগে তেতিয়ালৈকে আপোনাৰ মই অথনি ক'ব নোৱাৰিলো যে কি কৰিলো মানে কি মই নোটছ প্ৰিপেয়াৰ কৰিছো মেলিছো সেইখিনি মই নেক্সট যেটো স্লট আছে সেই স্লটত আপোনালোকক মই দেখুৱাই দিম আৰু এখন মই কৈছিলো যে মই মোৰ নোটছখিনি বা যেনেকৈ ধৰণে পঢ়িছো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি এখন ষ্টিকি নোটত মই এনেকৈ কিছুমান ইম্পৰ্টেণ্ট যেনে ষ্টেটিক জিকে উমানন্দ মন্দিৰটো ইংৰাজসকলে পিকক আইলেণ্ড নামে মানে ৰাখিছিলে এনেকুৱাবিলাক কিছুমান ইম্পৰ্টেণ্ট পইণ্ট মই এনেকৈ ষ্টিকি নোটত লিখি পেনে কৈ ৱালত চিপকাই দিছো যাতে মই দেখিলে মনত পৰে ইয়াতে যিমানখিনি লাগি আছে গোটেইখিনি মোৰ মনত নাই পিছে জাষ্ট মই যেতিয়া পঢ়ি থাকো যদি পাহৰি যাওঁ ঘপককৈ ইয়াতে মানে মই চাই দিওঁ আৰু ইয়াতে এইপিনে আছে ষ্টেট আৰু কেপিটেলখিনি যেটো পাহৰি থাকিলো আৰু আপোনালোকক কৈ দিওঁ অন্ধ্ৰপ্ৰদেশৰ যেটো কেপিটেল আছিলে সেইখন সলোৱা হৈছে বিশাখাপট্টনম হ'ল আগতে অমৰাৱতী আছিলে আৰু এইপিনে এয়া হৈছে জিঅ'গ্ৰাফিৰ SPK ছাৰে দিয়া কিছুমান নোট মই নিজে বনাই পেনে ইয়াতে চিপকাইছো আৰু এইখিনি কবিখিনিৰ বিষয়ে যে ফণী শৰ্মা নটসূৰ্য বুলি জনা যায় সেনেকুৱা কিছুমান আৰু ইয়াতে এয়া মাজুলী উৎসৱক লুইত নদীৰ পাৰত পাতে এনেকুৱাবিলাক পইণ্ট কিছুমান মই টুকি টুকি লিখি থৈছো তাৰ পৰা এইপিনে সেইটো আমাৰ বিচুকাই পইচা ভৰাই দেই ইয়াত ল'ৰাটোৱে আৰু এইপিনে মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু বাকি আৰু এই যে কমফৰ্ট টেমাটো দেখিছে এইটো মোৰ মানে মোবাইলটো থোৱাৰ যোগাৰো হয় ষ্টেণ্ডাল যেটো ভাগিলে আৰু এইটো মোৰ কেতিয়াবা পঢ়ি আমনি লাগিলে অকণমান খাওঁ আৰু আঠা বটলটো আছে ইয়াতে সেনেকৈ কৰি থৈছোঁ আৰু মোক এটা শৰ্ট ভিডিঅ'ত কেইগৰাকী মানে কমেণ্ট কৰিছিলে যে বা তুমি এডিআৰই এক্সামৰ কাৰণে কোনকেইখন কিতাপ লৈছা মই সঁচা কথা ক'ব গ'লে মই এখনহে কিতাপ লৈছিলোঁ তাকো মোক এখন মোৰ এগৰাকী বান্ধৱীয়ে ল'ব কৈছিলে যি তাই যোৱাবাৰ এডিআৰই এক্সামত গ্ৰেড 4ত জব পাইছে তাই কৈছিলে যে শৰাইঘাট অসমীয়াৰ বুকখন ল'বা 2023খন তাই 2022খন লৈছিলে মেবি তো এখন মই ললোঁ কিতাপখন সঁচাকৈ বহুত বেছি ভাল হয় কাৰণ কিতাপখন মই বহুতখিনি পঢ়িছোঁ অলৰেডি মানে যদিও মনতটো নাথাকে সেইটো সঁচা কথা কিন্তু বহুতখিনি পঢ়িছোঁ মই এইখন যেতিয়া ইউটিউববিলাকত ওলাইছিলে যে 1200মান পোষ্ট ওলাব 10,000মান পোষ্ট ওলাব সেই তেতিয়াই কিনাই কিতাপখন আৰু কিতাপখন কিনি মই গোটেইবিলাক কৰি দিছোঁ আৰু কেনেকৈ নোটছ বনাইছোঁ এইখন বহীত মই মানে কুৱেশ্যন আনচাৰ হিচাপে কৰি গৈছিলোঁ আৰু
মানে সেনেকুৱাবিলাকে পঢ়িছোঁ আৰু সেইখন কিতাপ হয় মই জনাই দিলোঁ সোধাৰ বাবে আৰু এইপিনে এখন বহি ক্লাছ 5ৰ পৰা এইটো ধৰিব পাৰিছে নিশ্চয় হ'ব দেই ক্লাছ 5 উল্টা হৈ গৈছে এনেকৈ চিধা হ'ব নালাগে এনেকৈ উল্টাই এইটো তো ক্লাছ 5ৰ পৰা মই ক্লাছ 7লৈকে ইয়াতে মই ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন আনচাৰখিনি কৰি থৈছোঁ আৰু তাতকৈ বেছি কৰা নাই ক্লাছ 8ৰখিনি মই কৰোঁ এই বহিখনত নোট কৰোঁ পঢ়াখিনিও কৰোঁ আৰু নোৱাৰাখিনিও কৰোঁ আৰু দুইখিনিয়ে মই মানে মুখস্থ কৰিম বুলি নোট কৰিছোঁ মুখস্থ কৰা নাই এতিয়ালৈকে কৰিম আৰু এয়া আছে এখন মক টেষ্ট বুক মক টেষ্ট মই লিখি থৈছোঁ ইয়াতে মক টেষ্ট কুৱেশ্যন আনচাৰ বুলি এনেকৈ লিখি লৈছোঁ তো এখন সেইটো কাৰণে লৈছোঁ আৰু বাকীখিনি গোটেইখিনি মই সেই SPKৰ পৰাই কৰোঁ আৰু মোৰ তেনেকৈ কিতাপ খালি মানে যিমানখিনি পঢ়াইছে মেলিছে সেইখিনি নোটছ আৰু এখন বহি আছে যিখন মই আৰু এখন বহি এইখনত মই SPKত যিমানখিনি ক্লাছ কৰোঁ আছাম হিষ্ট্ৰী হওক ইণ্ডিয়ান হিষ্ট্ৰী হওক মেথছ হওক মানে যিমান যি কৰোঁ আৰু এই বহিখনতে কৰোঁ আৰু নোটছ ইয়াতো নোটছ আছে আৰু ইংলিছৰ ক্লাছ বৰ্তমানলৈকে মই মাত্ৰ এটাই কৰিছোঁ প্ৰিপজিশ্যনৰ ক্লাছ এটা আৰু সেইটো ক্লাছ মানে মই নোটছহে বেছি মানে বনোৱা হ'ল মইতো কৰা নহ'লে তো এখন বহি আৰু লগতে ৰিজনিঙৰ বহি এখন দেখুৱাওঁ ৰিজনিঙৰ মানে কি হৈছে ক'ব গ'লে মোৰ ৰিজনিং মানে নটিফিকেশ্যনখন নোলোৱাৰ আগতেই মানে যিটো আমাৰ ফাটি গ'ল যিখন মানে আমাৰ মানে এপ্লাই নটিফিকেশ্যনখন অহা নাছিলে তেতিয়াই মানে মোৰ ৰিজনিংখিনি ক'ব গ'লে সঁচা ক'ব গ'লে মানে কমপ্লিট হৈ গৈছিলে এখন মোৰ ৰিজনিং বহি মোৰ এখনৰ গোটেই যিহেতু SPK ছাৰৰ সেইটো মানে ৰিজনিংখিনি প্ৰাইভেট ক্লাছ নহয় সেইখিনি অ'পেন ক্লাছ হয় তো মই সেই নটিফিকেশ্যনখন নহাৰ আগতেই মানে মই ৰিজনিংখিনি শেষ কৰিছিলোঁ কিন্তু এতিয়া মোৰ মনত নাই পাৰিম দুই এটা মানে কৰিব দিলে মেলিলে বহুত দেৰি পাছত সেইটো আনচাৰটো কৰি দিব পাৰিম কিন্তু মানে একদম 2-3 মিনিটৰ ভিতৰত মানে মই কৰি দিব নোৱাৰিম পাহৰিছোঁ সেইটো কাৰণে আৰু মানে ৰিজনিংটো বহুত বেছি টানো নহয় মই বহুত বেছি ভাল পাওঁ ৰিজনিং বহুত বেছি টান নহয় সেইটো কাৰণে মই পৰীক্ষাৰ 2 সপ্তাহমানৰ আগত ৰিজনিংটো মানে চাম বুলি ভাবি আছোঁ তো ৰিজনিং আপুনি মানে নোৱাৰাটোৱেও মানে ধুনীয়াকৈ কৰিব পাৰিব মানে ইমানেই ধুনীয়াকৈ বুজায় তো SPK ছাৰৰ পৰা সেই ৰিজনিংখিনি কমপ্লিট কৰিছোঁ আৰু জিকেখিনিও SPKৰ পৰাই কমপ্লিট কৰিছোঁ আৰু শৰাইঘাটৰ পৰা অলপ চলপ চাইছোঁ মেলিছোঁ আৰু মেথছ এইবোৰ চব কৰিছোঁ আৰু মেথছ মই মাজে মাজে কেতিয়াবা ইগল এডুকেশ্যন যিটো চেনেল আছে অভিজিত ছাৰৰ সেইটো চেনেলৰ পৰাও চাওঁ দেই তেখেতৰ চেনেলৰ পৰাও মানে মই কেতিয়াবা চাওঁ নোচোৱা নহয় তো এইখিনিয়ে হয় এইখিনিৰ পৰাই মই পঢ়িছোঁ মই বেলেগ 2-3খন কিতাপ আনি পেলাই পঢ়া নাই সুধি আছিলে কাৰণে মই জনাই দিলোঁ আৰু এতিয়া মোৰ যিহেতু 500 কুৱেশ্যন মুখস্থ হ'ল আৰু মই কেনেকৈ মক টেষ্টৰ নিজে মক টেষ্ট নোট বনাইছোঁ সেইখন মই আপোনালোকক যোৱাটো ভিডিঅ'ত দেখুৱালোৱে আৰু সেইখন কমপ্লিট হোৱা আপোনালোকক মই নিশ্চয় দেখাম আৰু এনেকুৱা ষ্টিকি নোটবিলাকত মই আপোনালোকক দেখুৱাইছিলোঁ এতিয়া ষ্টিকি নোটবিলাকত লিখি পেলাই মই এনেকৈ ৱালত চিপকাই গৈছোঁ কেতিয়াবা মনত নাথাকিলে ঘপককৈ চকুটো ফুৰালে যাতে মনত পৰে সেনেকুৱাকৈ তো সেনেকৈ মানে মই এডিৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ আৰু বহুত বেছি মানে যিমানখিনি আচলতে এডিৰ কাৰণে কৰিব লাগে সিমানখিনি কৰিব পৰা নাই ল'ৰা ছোৱালী আছে যিহেতুকে সেইটো কাৰণে কৰিব পৰা নাই আৰু এতিয়া মই মেথছ কৰিম আৰু এতিয়া মই মেথছেই কৰিম আৰু মেথছ কৰিবৰ কাৰণে মানে মই মেথছ কৰাখিনি আপোনালোকক দেখুৱাব নোৱাৰিম কিয়নো এই ভিডিঅ'টোত এই যিটো মোবাইলত মই ভিডিঅ' কৰি আছোঁ সেই মোবাইলটোতে মানে ছাৰৰ ভিডিঅ'খিনি আছে গতিকে মই দেখুৱাব নোৱাৰিম সেইকাৰণে মই মোৰ ব্লগটো এইখিনিতে এণ্ড কৰিব লাগিব আৰু মই এতিয়া অকল মেথছ কৰিম আৰু লগতে যদি পাৰোঁ আজি মই এটা ইংলিছৰ ক্লাছ কৰিম বেলেগ একো নকৰোঁ আজি সেইখিনি কৰিম তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত আৰু